চিপাঝাৰত 52টা গাই গৰু আৰু 7টা মহেৰে এগৰাকী শিক্ষিত মহিলাই চলাইছে দুগ্ধ উৎপাদনৰ পাম। দৈনিক উৎপাদন হয় 160 লিটাৰকৈ গাখীৰ। দৰং জিলাৰ চিপাঝাৰৰ এগৰাকী শিক্ষয়িত্ৰী হিমজ্যোতি চৌধুৰী দুগ্ধ পামেৰে বুটলিছে সফলতা। এই পামখনত আছে 52টা উন্নত জাতৰ গাই গৰু, 7টা মহ, 19টা ছাগলী, 75টা হাঁহ আৰু 24টা কুকুৰা। পামখনত থকা গাই গৰু আৰু মহৰ পৰাই প্ৰতিদিনে উৎপাদন হয় 160 লিটাৰকৈ গাখীৰ। 2012 চনত মাত্ৰ 3টা গাই গৰুৰে আৰম্ভ কৰা এই পামখন এতিয়া দেখিলেই চমক লগা। চৰকাৰী চাকৰিৰ ব্যস্ততাৰ মাজতো স্বামী কাজল কুমাৰ ভূঞাৰ সহযোগত এইগৰাকী মহিলাই আজৰি সময়ত নিয়াৰিকৈ চলাই নিছে পামখন। 10 গৰাকী কৰ্মচাৰীৰে পৰিচালিত দক্ষিণ চুবুৰীত আছে এই পামখন। ভৱিষ্যতে 100 গাই গৰুৰে 20টা পৰিয়ালক পোহপাল দিয়াৰ মন পুহি ৰাখিছে এইগৰাকী মহিলাই। নমস্কাৰ, মোৰ নাম হিমজ্যোতি চৌধুৰী। মই পেছাত এগৰাকী শিক্ষয়িত্ৰী। চৰকাৰী কাম কৰাৰ উপৰিও মই মানে এখন ঘৰতে ফাৰ্মৰ খুলি কাম কৰি আছোঁ। লগতে মানে আমাৰ ফাৰ্মত 10-12জন মানুহ মানে নিয়োগ হৈ আছে। 10-12টা পৰিয়ালো এই ফাৰ্মৰ লগত জড়িত হৈ মানে পোহপাল গৈ আছে। আমাৰ প্ৰায় 50টামান গৰু আছে, বিভিন্ন জাতৰ গৰু, আৰু লগতে মহো আমাৰ ঘৰত পোহা হৈছে। মহ প্ৰায় 9টামান আছে আৰু ছাগলীও আছে, ছাগলী প্ৰায় 20টামান হ'ব। লগতে হাঁহ কুকুৰা পালন কৰি মানে ফাৰ্মখন চলাই আছোঁ। গাখীৰ প্ৰডাকশ্যন প্ৰায় 100 বেছি হয়, ডেইলি 100 বেছি হয়। মোৰ স্বামীয়ে যথেষ্ট সহায় কৰে সেইখিনি সময়ত, বা ফাৰ্মতো যথেষ্ট সহায় কৰে। হয়, মোৰ স্বামীয়ে যথেষ্ট কষ্ট কৰিছে বা সহায় কৰিছে, সেইখিনিত তেওঁ লাগিব। তেওঁ যি আজিৰ দিনতো ইমান ধুনীয়াকৈ মানে ফাৰ্মখন চলাই নিয়াত তেওঁ যথেষ্ট সহায় কৰিছে। কৰ্মচাৰী প্ৰায় 10 গৰাকীমান আছে। ভৱিষ্যতে আমি মানে 300-400 মান গৰু মানে ৰখাৰ মানে ব্যৱস্থা হয়। সেইটো এটা আমি মানে পৰিকল্পনা কৰিছোঁ আৰু মানে আমাৰ ইচ্ছা আৰু সেইটো যি 300 বা 200 তেনেকৈ মানে কিবা কৰি আমি মানে ফাৰ্মখন অকণ বহল কৰিব পাৰিলে সেইটো আমাৰ ইচ্ছা আছে বা সপোন আছে। আৰু তেনেকুৱা চৰকাৰী সাহায্য পোৱা নাই বা তেনেকুৱা আমি ওচৰত যোৱাও নাই বাৰু। আমি প্ৰথমতে 2টা বা 3টা গৰু আনি তেনেকৈ আমি ফাৰ্মখন আৰম্ভ কৰিছোঁ, আৰু সৰু গৰু পোৱালিবিলাক ডাঙৰ হৈ তেনেকৈ মানে বৃদ্ধি হৈছে। হয়, আমি মানে 2012 মানতে আৰম্ভ কৰিলোঁ। সেইটো আমি চিপাঝাৰ লখিমী হোটেলত দিওঁ, আৰু পুৰবী যিটো আছে গৰু, হয় গৰুৰ গাখীৰ হেৰি লয় কালেকশ্যনৰ সেইটো আমাৰ চেণ্টাৰ এটা আছে, পুৰবী চেণ্টাৰ, তাতে দিওঁ। নাম বাহাৰ দিছিলে। মই চিপাঝাৰ ভেটেনাৰী ডিছপেঞ্চাৰীত মই কৰ্মৰত আছোঁ বৰ্তমান। এতিয়া মই ক্ষেত্ৰ সহায়ক হয়, আৰু মই এইখন ফাৰ্মত প্ৰায় আজি 12 বছৰ বেছি হৈ গ'ল। তেতিয়াৰ পৰাই মই জড়িত। আৰু প্ৰায় ক্ৰছবিট গৰু যিখিনি আনিছে, ক্ৰছবিট গৰুখিনিক আমি কৃত্ৰিম প্ৰজনন হওক, ভেকচিন, চিটাকৰণ যিবিলাক আছে আৰু ডিৱৰ্মিং যিমানবিলাক আছে আমি ডিপাৰ্টমেণ্টেল আমি গোটেইখিনি কৰোঁ। আৰু ডিপাৰ্টমেণ্টেল সেইখিনি তাত মানে যিখিনি ভেকচিন হওক আটাইখিনি আমি ডিপাৰ্টমেণ্টেল যোগান ধৰি থাকোঁ। কৃত্ৰিম প্ৰজনন বিশেষকৈ অৰ্থাৎ যথেষ্ট হয়। আৰু কৃত্ৰিম প্ৰজননৰ যিবিলাক গৰু আছে বৰ্তমান এতিয়া আমাৰ ক্ৰছবিটৰ যিখিনি গৰু আছে আৰু সেইখিনি আছে, আমাৰ চেক চিমেণ্টৰো আছে আৰু নৰ্মেল কনভেনশ্যনেল চিমেণ্টৰো আছে। আৰু সেইখিনি যিখিনি এতিয়া আছে F1, F2 তেনেকুৱা পোৱালি আছে। সেই পোৱালিবিলাক যদি ইয়াতে ভালদৰে মেনেজমেণ্ট দিয়ে, আৰু মেনেজমেণ্ট মানে ভালেই আৰু বহুতেই ভাল, যিখিনি গৰু আছে সেই মেনেজমেণ্টখিনি যদি ভালদৰে পায়, ইয়াৰ পৰা 15-20 লিটাৰ ওপৰত প্ৰতিটো গৰুৰ গাখীৰ থাকিব। আৰু যিখিনি গৰু আছে এতিয়া তুলনামূলকভাৱে 10ৰ ওপৰত হেৰি আছে, গাখীৰ আছে। গতিকে সেইফালৰ প্ৰডাকশ্যন খুবেই ভাল। আৰু আশা কৰিছোঁ আৰু যেনেকৈ কৰে আৰু এইবোৰ ভালে কৰে। আৰু বৰ্তমান কৰ্মচাৰী এতিয়া কৰে 6জনমান আছে। 6টা পৰিয়াল এনিটাইম ইয়াত লাগি থাকে, তেওঁলোকে পৰিয়াল ইয়াৰ পৰা পোহপাল দিয়ে। গতিকে তেনেকৈ এটা সংস্থাপনৰ ব্যৱস্থা কৰিছে। আচলতে নিজৰ কাৰণে নহয়, আনৰ কাৰণে বুলি ক'ব পাৰি। আনৰ ওপৰত বেছি গুৰুত্ব দিয়ে। গতিকে সেইফালৰ পৰা এওঁৰ ভৱিষ্যত ভাল হওক বুলি এটা মই কামনা কৰোঁ। আৰু আমি ডিপাৰ্টমেণ্টত যিমান পাৰোঁ আমি সহায় কৰি যাম। আছে মূৰা মহ আছে 7জনী আছে। 7জনী মূৰা মহ আমি প্ৰজনন কৰিছোঁ। এতিয়া কৃত্ৰিম প্ৰজনন কৰাৰ পিছত মূৰাৰে কৰিছোঁ। আৰু যিখিনি আছে ইয়াত HF আছে, মানে হলষ্টেইন ফ্ৰিজন যিখিনি আছে অলপ মানে সেইখিনি হাইব্ৰিড হয়, মানে ক্ৰছবিট হ'লে ভাল হয়, আৰু হাইব্ৰিড বেছি আছে।
আৰু লগতে আমাৰ জাৰ্চি আছে 4-5টামান জাৰ্চি আছে যিখিনি ক্ৰছবিড হয় চাহিৱালো আছে আৰু সেইবিলাক আমাৰ ফিজিয়ন আৰু জাৰ্চি চাহিৱাল এনেকৈ দিয়ে কৰা গৈছে তাৰ পৰা যিখিনি পোৱালি ওলাব ক্ৰছবিড পোৱালি ভাল পোৱালি ওলাব আৰু গাখীৰ বৰ্তমান যথেষ্ট আছে আৰু প্ৰায় গৰু এতিয়া গাভিনী আছে আৰু মহকেইটাও গাভিনী আছে মই 2012 পৰা কাম কৰি আছো ইয়াতে মই মোৰ পৰিয়াল চলি আছে আৰু গোটেইকেইটা ইয়াতে যিমান কৰ্মচাৰী আছে গোটেইকেইটা পৰিয়াল চলি আছে আমি ভাবো আৰু ইয়াতকৈ উজ্জ্বল হওক চিপাঝাৰৰ পৰা আছলামুদ্দিন আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24